নমস্কাৰ, মই মানৱ। আজিৰ ব্লগটো আৰম্ভণি কৰিছোঁ কলেজৰ পৰা। গৰমৰ কাৰণে ক্লাছতো ষ্টুডেণ্ট বহুত কম আছে আৰু তেনেকৈ আমাৰ ক্লাছটো আৰম্ভ হ'ল। তাৰ পাছত ক্লাছ শেষ কৰি লৈ মই ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহি ফ্ৰেছ হৈ লৈ অলপ ফুৰিব যাবলৈ প্ৰথমতেতো ভাবিছিলোঁ যে অলপ দূৰত ফুৰিব যাম, কিন্তু পাছত ভাবিলোঁ যে নিজৰ ঠাইখনত থকা পাৰ্কখনতে যাম। তাৰ পাছত মই আৰু মোৰ লগতো 20 টকীয়া টিকেট কাটি লৈ ভিতৰলৈ বুলি সোমাই আহিলোঁ। তোমালোকে যদি এই ভিডিঅ'টো বহুত দূৰৰ পৰা চাই আছা, তোমালোকে যদি ইয়ালৈ আহিব খুজিছা, তেনেহ'লে লোকেশ্যনটো হৈছে ৱেষ্ট কাৰ্বি আংলং টুমক্ৰেং। তাৰ পাছত মই ঘৰলৈ গৈ পাৰ্চেল এটা আনিবলৈ বুলি গ'লোঁ। পাৰ্চেলটো লৈ ঘৰলৈ গৈ পাইছিলোঁহে পুৰা বতাহ ধুমুহা বৰষুণ দি দিলে। প্ৰায় 2 ঘণ্টামান নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ পাছত মই পথাৰলৈ বুলি গ'লোঁ। এতিয়া মানে যিহেতু বৰষুণ পৰিছে ন, আৰু বৰষুণৰ কাৰণে মানে পথাৰত বহুত পানী হৈ গৈছে, চ' সেইকাৰণে মাহঁতে মানে ওলাই গৈছে মাছ ধৰিবৰ কাৰণে। মই ওলাই আহিছোঁ চাবলৈ কিমান মাছ পাইছে চাম, আপোনালোককো দেখাম। মাহঁতে মাছ ধৰি আছে। আছে গৰৈ মাছ পোৱালি, কাৱৈ মাছ পোৱালি। আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই ব্লগ বনোৱা কণ্টিনিউ ৰাখিম নে সপ্তাহত এটা এটাকৈ দিম। চ' আজিৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।